পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখিলে বাক্সা জিলাৰ বৰমাৰ ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমীয়ে। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৯৯.৯% উত্তীৰ্ণ হৈ বাক্সা জিলাৰ ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমীয়ে গৌৰৱ কঢ়িয়াই আনিলে অঞ্চলটোলৈ। বাক্সা জিলাৰ বৰমাৰ অন্যতম শিক্ষানুষ্ঠান ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমীৰ শিক্ষাৰ্থীয়ে দেখুৱালে চমকপ্ৰদ সফলতা। শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত অৱতীৰ্ণ হৈছিল ৬৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে। শীৰ্ষস্থান লাভ কৰে দলিস্মিতা কলিতাই। ৯০.৪% লাভ কৰে দলিস্মিতা কলিতাই। ৮৫%ৰ ওপৰত ৭ গৰাকী, ৭৫%ৰ ওপৰত থাকে 10 গৰাকী আৰু ৬০%ৰ ওপৰত থাকে ৪০ গৰাকী ছাত্ৰ ছাত্ৰী। কলা শাখাত ৯৫.৬% ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত অৱতীৰ্ণ হয় ১১১ গৰাকী ছাত্ৰ ছাত্ৰী। শীৰ্ষস্থান লাভ কৰে মাছুম পাঠকে। ৯৬% নম্বৰ লাভ কৰিবলৈ সক্ষম হয় মাছুম পাঠকে। ৮৫% নম্বৰৰ ওপৰত ১৩ গৰাকী, ৭৫%ৰ ওপৰত ১৯ গৰাকী আৰু ৬০%ৰ ওপৰত ৮৬ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত ৯৯.৯% ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয়। এই ফলাফল চমকপ্ৰদ প্ৰদৰ্শন কৰি বিদ্যালয়খনৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত বিদ্যালয়ৰ টিউচনবিহীন গুণগত শিক্ষা প্ৰদান সংকল্পৰ বিষয় ৰাইজক অৱগত কৰে। ইতিমধ্যে আগন্তুক শিক্ষাবৰ্ষৰ বাবে কলা শাখাত সৰ্বোচ্চ ১০০খন আসন আৰু বিজ্ঞান শাখাত ১২০খন আসনৰ নামভৰ্তি সমাপ্ত হোৱা বুলি জনায় বিদ্যালয় কৰ্তৃপক্ষই। নমস্কাৰ। আজিৰ দিনটো আমাৰ কাৰণে অতি গৌৰৱৰ দিন। আমি অতি কষ্টৰে বিগত ৩ বছৰ ধৰি চেষ্টা কৰি আছোঁ আৰু এই চেষ্টাৰ ফলত আমাৰ এই অঞ্চলৰ পৰা আমাৰ মাছুম পাঠক নামৰ ছাত্ৰজনে 96% বিজ্ঞান শাখাত পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি অত্যন্ত সুখী আৰু আমাৰ ওচৰ চুবুৰীয়া সকলো ৰাইজকে আমি আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আমাৰ ওপৰত আস্থা ৰখাৰ বাবে। আমাৰ মেইন কথাটোৱে আছিল যে আমি ছাত্ৰ ছাত্ৰীসকলক টিউচনবিহীনভাৱে পঢ়াব চেষ্টা কৰিছিলোঁ আৰু টিউচনবিহীনভাৱে পঢ়িয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়া ফলাফল আগবঢ়াইছে। এই ফলাফলৰ আঁৰত আমাৰ টিচাৰসকলৰ চেষ্টা, ছাত্ৰ ছাত্ৰীসকলৰ কঠোৰ চেষ্টা, এইটোৱে আমাৰ প্ৰধান মন্ত্ৰ যে কঠোৰভাৱে চেষ্টা কৰিলে সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। দেখা গৈছে আপোনালোকৰ এই বৰমা অঞ্চলৰ ভিতৰত আপোনালোকৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা। হয় হয়, এইটো আমাৰ কাৰণে অতি গৌৰৱ যে আমি বৰমাৰ অঞ্চলৰ ভিতৰত আটাইতকৈ ভাল ৰিজাল্ট দিবলৈ সক্ষম হৈছোঁ। আমাৰ বিদ্যালয়খনৰ নাম হৈছে ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমী। সেইখন বৰমাতে অৱস্থিত। আমাৰ এইটোৱে হ'ল এড্ৰেছ। কলা শাখাত আমাৰ দলিস্মিতা কলিতাই 90.4% পাবলৈ সক্ষম হৈছে। বিজ্ঞান শাখাত মাছুম পাঠকে 96% পাবলৈ সক্ষম হৈছে। আজি আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ কাৰণ আমি অনুষ্ঠানৰ পৰিচালনাৰ দায়িত্ব ল'লোঁ 2023 চনৰ পৰা। আজি বিগত 3 বছৰ 2006 চনত এজন মহামনীষী ডক্টৰ শৰৎ ভাগৱতীৰ নামত অনুষ্ঠানটো আমাৰ প্ৰতিষ্ঠিত আৰু তেওঁৰ এই যিটো মহান আদৰ্শ তাৰ আমি যাতে নাওখন আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আমি অশেষ চেষ্টা কৰি আছোঁ 2023 চনৰ পৰা। আৰু আজি আমি সফল কিছু পৰিমাণে ভালেখিনি আমি সফল হৈছোঁ কাৰণ আমি যিজন ছাত্ৰ মাছুম পাঠক আজি 96% পালে আমাৰ পৰা, তেওঁৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ আছিল 89% আৰু আমি তাত বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ আমি এটা বস্তু দৃঢ়ভাৱে আপোনালোকক জনাব পাই সুখী হ'ম যাতে আমাৰ ছানৰাইজ একাডেমীত 2023 চনৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ তাতে অধ্যয়ন কৰি আছে, এজন ষ্টুডেণ্টৰ টিউচনবিহীনভাৱে ব্যক্তিগত টিউচন নোলোৱাকৈ আমাৰ অনুষ্ঠানত পঢ়ি আছে। তাৰ কাৰণে আমি যিখিনি চেষ্টা বা ছাত্ৰ ছাত্ৰীৰ যিখিনি চেষ্টা অশেষ কষ্টৰ ফলত এইখিনি ৰিজাল্ট পাবলৈ আমি সক্ষম হৈছোঁ। দেখা গৈছে অঞ্চলটোৰ ভিতৰত আপোনালোকৰ বিদ্যালয় সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। হয়, আমাৰ অনুষ্ঠানৰ পৰা সৰ্বোচ্চ নম্বৰ পোৱাৰ বাবে আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে এই প্ৰচেষ্টা আমাৰ অনাগত দিনত থাকিব আৰু আমি অহৰহৰ চেষ্টা প্ৰত্যেকজন আমি ৰণুৱা সৈনিক হৈ আমি কাম কৰিম, এইখিনি আমাৰ দৃঢ় প্ৰতিজ্ঞ। দেখা গৈছে আপোনালোকৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে, কেতিয়ালৈকে এই নামভৰ্তি চলিব প্ৰথম বৰ্ষ? হয়, আমাৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে আৰু লগতে আপোনাক জনাব পাই সুখী হ'ম আমাৰ প্ৰতিটো বৰ্ষতে আমি বিজ্ঞান শাখাত 120জন ছাত্ৰ ছাত্ৰীক আমি
মানে নামভৰ্তিৰ বাবে সুবিধা দিয়া হয় কিন্তু অলৰেডি আমাৰ ৰিজাল্টৰ 3 দিন পিছতে আমাৰ বিজ্ঞান শাখাৰ নামভৰ্তি সমাপ্ত হৈছে লগতে আৰ্টছতো আমাৰ বিজ্ঞান শাখাৰ নামভৰ্তি সমাপ্ত হৈছে গতিকে বৰ্তমান এতিয়া আমাৰ এই বছৰৰ কাৰণে এই বৰ্ষৰ কাৰণে নামভৰ্তি প্ৰক্ৰিয়া সমাপ্ত হৈছে গতিকে আমি এইখিনিক লৈ যাতে সঠিক মানদণ্ডৰ এটা শিক্ষা দিব পাৰোঁ তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ দেখা গৈছে আপোনালোকৰ এটা সংকল্প আছে বিদ্যালয়খনৰ সেই সংকল্পটো যদি এবাৰ হয় আমি এটাই সদায় গুৰুত্ব দিছোঁ প্ৰথম কথা এজন ছাত্ৰ যদি ভাল ৰিজাল্ট হ'ব লাগে তেতিয়াহ'লে ছাত্ৰজনে উপযুক্ত সময় পাব লাগিব তাৰ কাৰণে আপোনাৰ ব্যক্তিগত যিটো টিউশ্যন অৰ্থাৎ ৰাতিপুৱা গধূলি যিখিনি টিউশ্যন থাকে সেই টিউশ্যনটো যদি নাথাকাকৈ ষ্টুডেণ্টে পঢ়াশালীৰ পাঠদানৰ দ্বাৰাই গোটেইখিনি উপকৃত হ'ব পাৰে তেতিয়া যথেষ্ট সুবিধা হয় গতিকে আমাৰ কথাটো হ'ল কি ভাল শিক্ষা পাব লাগিব লগতে অভিভাৱিকাৰ যাতে কষ্ট অৰ্থাৎ টকা বা শাৰীৰিক কষ্টৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ কাৰণে আমি টিউশ্যনবিহীন শিক্ষা দিয়াটোৱে আমাৰ মেইন প্ৰধান লক্ষ্য আৰু যোৱা 3 বছৰ ধৰি আমাৰ ডক্টৰ SB ছানৰাইজ একাডেমীত আমি দি আছোঁ তেনেকুৱা ধৰণে ধন্যবাদ